স্বাধীনতাৰ পাছত 65 বছৰমান কংগ্ৰেছে চলালে, কিন্তু 80 বছৰ হৈ যোৱাৰ পাছত আজিৰ দিনটোত এতিয়াও অসমত নদী ভাঙা মানুহ 6.5 লাখ পৰিয়াল আছে, যাৰ এক ডৰাও মাটি বা পথাৰ নাই। যিমান মানুহ অসমত আছে তাৰ 28% হল ভূমিহীন। তো যদি এখন দেশত 100টাৰ ভিতৰত 28টা মানুহৰ নিজৰ কোনো মাটি নাই, তেতিয়াহ'লে সেই দেশখন ভালকে চলি আছে বুলি কোনেও ক'ব নোৱাৰে। কিছুমানৰ মাটি আছে কিন্তু পট্টা নাই। মই এটাই কথা ক'বলৈ আহিছো, এতিয়া এটা এমএলএ হৈ আছো না, এইবাৰ যদি কংগ্ৰেছৰ চৰকাৰত মই থাকো, আমি যদি একেলগে চৰকাৰ কৰো, তেতিয়াহ'লে 2 বছৰৰ ভিতৰত 1971 চনৰ আগতে যি অসমলৈ আহি গৈছে সবকে মাটিৰ পট্টা দি দিয়া। মই পট্টাখনত অকল মতা মানুহৰ নাম লিখি নিদিওঁ, ঘৈণীয়েকৰ নামো লিখি দিওঁ। তেতিয়া পটকে তালাক দিব নোৱাৰিব। তালাক দিলে মাটিও আধা বিঘা গুচি যাব। মদ খাই কোনেও ঘৈণীয়েকক মাৰপিট কৰি ঘৈণীয়েকক খেদিব নোৱাৰিব। চুলাই মদ খাই যে আমাৰ গাঁৱৰ মানুহবিলাকে খেদি দিয়ে নাই, এতিয়া খেদি দিলে আধা মাটিও ঘৈণীয়েকৰ লগত গুচি যাব। এতিয়া কোনেও আৰু গিৰিয়েক ঘৈণীয়েক কাজিয়া নকৰে, দুইটাই শান্তিৰে থাকিব। মই অসমৰ সকলো পট্টাত পুৰুষ আৰু মহিলাৰ 2টা নাম ভৰাই দিম, গিৰিয়েক আৰু ঘৈণীয়েক 2টাৰ নাম ভৰাই দিম। মতা মানুহবিলাকে বেয়া পাইছে চাগে। সবকে পট্টাও দিম আৰু একেলগতে মতা আৰু মাইকী 2টাৰ নাম ভৰাই দিম, যাতে ফটাফট কোনেও তালাক দি দিব নোৱাৰে। ময়ো অলপ টেঙৰ বস্তু আছোতো, মই এনেই হিমন্তক দম দিব নোৱাৰো নহয়। কিন্তু মই খোলা খুলিকে আপোনালোকক কৈ যাওঁ, নহলে পিছত মোক আপাৰ আছামত ধৰিব যে 71 চনৰ পাছত অহা যিবিলাক মানুহ, তেওঁ মুছলমানেই কওক বা তেওঁ হিন্দুৱে কওক, তেওঁলোকে কিন্তু আমাৰ অসম এৰি গুচি যাব লাগে। আপত্তি আছে নেকি? অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক মই দেখুৱাইছো যে এয়া চাওক, এয়া চব অসমৰ বিলাচীপাৰাৰ মুছলমান ৰাইজ। তেওঁলোকে সকলোৱে কাট দাঙি কৈছে যে 71 চনৰ পাছত অহা মুছলমান বিদেশীও অসম এৰিব লাগিব। এতিয়া মই হিমন্ত বিশ্ব শৰ্মাক কওঁ যে বিলাচীপাৰাৰ পৰা যিবিলাক মানুহে টুপি পিন্ধি যায়, যিবিলাক মানুহৰ দাড়ি আছে, আৰু যিসকল আই মাতৃ, আমি উৰণি বুলি কওঁ, আপোনালোকে বুৰ্খা বুলি কয় ন, বুৰ্খা আছে, সেই মানুহবিলাকে যাতে বাছত যাওঁতে ভয় কৰি যাব নালাগে, ৰেলত যাতে গুৱাহাটীলৈ যাওঁতে কোনো মুছলমান মানুহে যাতে ভয় খাব নালাগে, গুৱাহাটীত বিল্ডিঙৰ কাম কৰিবলৈ যাওঁতে মুছলমান ল'ৰাক যাতে বিজেপি আৰু RSSৰ মানুহে যাতে মাৰপিট নকৰে, ডিব্ৰুগড়, শিৱসাগৰ বা যোৰহাট ইটা ভাটাত কাম কৰিবলৈ বা কামলা কৰিবলৈ, যি কাম কৰিবলৈ নাযাওক লাগিলে, তেওঁলোক যাতে যাওঁতে কোনো হিন্দুত্ববাদীয়ে যাতে অসমৰ ভাৰতীয় নাগৰিকবিলাকক ডিষ্টাৰ্ব নকৰে, তাৰ কাৰণেও হিমন্ত বিশ্ব শৰ্মাই আমাক প্ৰতিশ্ৰুতি দিব লাগে। অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক মানুহে ভোট দিছিলে ৰাজ্যখন ভালকে চলাবলৈ, কিন্তু ভালকে চলাইছেনে? চবতে খালি হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, এইটোৱে কৰি আছে নে নাই? অসমৰ মুখ্যমন্ত্ৰীক মই সন্মুখত বহুৱাই কেনেকে দম দিওঁ আপোনালোকে দেখিছেনে নাই? হিমন্ত বিশ্ব শৰ্মাক মই কেনেকে ধৰো আপোনালোকে দেখিছেনে নাই? মই কলো অসমৰ সেইজন মানুহ যি বিলাচী পাৰত আহি মই হিমন্তক গালি পৰা নাই। হিমন্তক মই সন্মুখত বহুৱাই গালি দিওঁ যে আপোনাৰ নিচিনা 2 নম্বৰী মানুহ অসমত জন্মই হোৱা নাই। যোৱাবাৰ বিধানসভাত বিৰাট ডাঙৰ যুদ্ধ হৈছিলে, দেখিছিলে নে নাই? মোক কলে তই বোলে আন্দোলন কৰি কৰি মানুহ মাৰিছ, তোৰ আন্দোলনৰ এজন মানুহে নিজৰ গাত জুই জ্বলাই মৰি গৈছে, তই হত্যাকাৰী, মানুহ মাৰিছ, এনেকে কলো। মই তেওঁক কলো যে মোৰ আন্দোলনত মানুহ মৰাটো হয় বাৰু, পুলিচে গুলিয়াই মাৰিছে আৰু আত্মদাহো দিছে, সেইটোও হয়, কিন্তু উজান বজাৰত যে কংগ্ৰেছৰ এজন ডাঙৰ লিডাৰ ভাইচ প্ৰেচিডেণ্ট মানৱেন্দ্ৰ শৰ্মাক কোন মানুহে গুলিয়াই মাৰিছে? মই কলো হত্যাকাৰী মই নহয়, তুমিহে কংগ্ৰেছৰ মানুহ আলফাৰ নামত বন্দুকেৰে গুলিয়াই মাৰিছিলা বুলি তোমাৰ ওপৰত কেছ আছে। মই যিখন কলেজত পঢ়িছো সেইখন কলেজতে হিমন্ত পঢ়িছিলে, কটন কলেজ। মই কলো যে কটন কলেজত মই যিটো হোষ্টেলত আছিলো, তোমাৰ পিষ্টলটো সেইটো হোষ্টেলতে লুকুৱাই ৰাখিছিলা। মই তেওঁ সন্মুখত কলো যে আমাৰ ৰামধনী শৰ্মাদাৰ এই যে মাটিৰ তলত তুমি পিষ্টলটো ৰাখি থৈছিলা, মই শৰ্মাদাক মাতি আনিম নেকি এদিন ইয়ালৈকে? তুমি যে পিষ্টলটো ৰাখি থৈছিলা মোৰতো পুৰা হিচাপ আছে, এনেকে কলো। তাৰপিছত মোক আকৌ ধমকি লগালে, মোক একদম বেলেগ ধমকি লগালে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। মোক কলে যে তই বাৰম্বাৰ জেল গৈ থাক, লাজ নাই, আকৌ জেলত ভৰাই দিম, মোক এনেকে কলে। মই কলো এবাৰ দুবাৰ নহয়, মোক কংগ্ৰেছে 20 বাৰ জেল ভৰাইছে, বিজেপিয়ে মোক 16 বাৰ জেল ভৰাইছে। মোৰ ওপৰতে আটাইতকৈ বেছি FIR কেছ আছে, 165টা কেছ দিছে। মই যে কৈছো যে মই 36 বাৰ জেল গলো, মোক
এবাৰো পুলিচে পিটা নাই। কিন্তু তুমি যে আলফাৰ নামত যে আমাৰ চানমাৰীত মানুহৰ ঘৰত পইচা তুলিছিলা, তেতিয়া তোমাক পুলিচে লৈ যাওঁতে মই নিজে ডায়েৰী পঢ়িছো, মানুহৰ পৰা শুনিছো, পুলিচ অফিচাৰৰ পৰা, যে তোমাক গোটেই কাপোৰখিনি জাঙিয়া পিন্ধাই ৰাম ভিতৰত দিছে। মই এনেকে দম দি দিলো। হিমন্ত বিশ্ব শৰ্মা আগফালে বহে, মোক একদম লাষ্টৰ চিটটোত পঢ়িবলৈ দিছে বিধানসভা। দেখিছে নে নাই? কেলে লাষ্টৰ চিটটোত দিছে? তাত হুলস্থুল কৰিলে যাতে পুলিচে মোক ফটকে চুচুৰাই লৈ যাব পাৰে। সেইকাৰণে মোক মাজত দিয়া নাই, চাইডত দিছে। দেখিছে নাই? মই তাৰ পৰাই সেইডোখৰত বহিয়ে হিমন্তক কন্দুৱাই দিওঁ। মই একেবাৰে হিমন্তলৈ ভয় নকৰো। অসমত যদি ভয় নকৰা মানুহ আছো ময়ে আৰু। যুদ্ধ বিগ্ৰহ যিমান আছে আৰু আমি আহোম মানুহবিলাকে ভয়ে নকৰো। আমি হলো শৰাইঘাটৰ ৰং কৰা মানুহ, লাচিতৰ বংশৰ মানুহ। মই সেইকাৰণে ক'ত হিমন্তলৈ ভয় কৰো? হিমন্তহঁতক আমিহে আনিছিলো, আমি আহোমেহে আনিছিলো হিমন্তহঁতক। ক'ত মই হিমন্তলৈ ভয় কৰো? মই একদম দব দবাই থাকো, আপোনালোকে জানেনে নাই? সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছো, তুমি অসমৰ সংখ্যালঘু মানুহৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰা, সকলো মানুহকে শান্তিত থাকিবলৈ দিয়া। যদি ভাৰতীয় নাগৰিক হয়, যদি বিদেশী নহয়, তেতিয়াহ'লে গুৱাহাটীতো কাম কৰিবলৈ যাবলৈ দিয়া, ডিব্ৰুগড়তো কাম কৰিবলৈ যাবলৈ দিয়া, আৰু যদি বিদেশী নহয় তেতিয়াহ'লে বেংগলোৰলৈ যাওঁতেও যাতে বিহাৰত কোনেও মাৰপিট নকৰে, তাৰ কাৰণে তুমি ব্যৱস্থা গ্ৰহণ কৰা। মই আপোনালোকক প্ৰতিশ্ৰুতি দিবলৈ আহিছো, যদি ৰাইজৰ দল চৰকাৰত থাকে, এইবাৰ 2026ৰ ইলেকশ্যনত যদি মই চৰকাৰত থাকো, তেতিয়াহ'লে অসমত কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণৰ মানুহে ভয় খাই আৰু জীয়াই থাকিব নালাগে। সকলোৱে সমানভাৱে জীয়াই থাকিবলৈ সুযোগ সুবিধা পাব। এতিয়া যে আপোনালোকে দাড়ি থাকিলে ভয় খায়, ইয়াত যে টুপিটো পিন্ধি গুৱাহাটীলৈ যাবলৈ ভয় কৰে, মিয়া মানুহ আমাক পিটিব নেকি বুলি ভয় কৰে, কিবা হলে মানে ধৰি নি ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে গুলিয়াই দিব বুলি ভয় কৰে নে নকৰে? মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, বিদেশীৰ বাহিৰে 71 চনৰ আগতে অহা প্ৰত্যেকজন হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ মানুহে এইবাৰ অসমত শান্তিৰে বসবাস কৰিব পাৰিব। তাৰ কাৰণে মই আপোনালোকৰ সহায় বিচাৰি আহিছো যে 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। পেলাবনে নাই? মই একদম স্পষ্টকে কৈ গৈছো, যদি মৰিবলৈ মন আছে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক। যদি মানুহ হিচাপে জীয়াই থাকিবলৈ মন আছে তেতিয়াহ'লে এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰিবই লাগিব। মই মুছলমান মানুহ নহয়, মই একদম গৰ্বিত হিন্দু মানুহ। মই আপোনালোকক এই কথা এইকাৰণে ক'বলৈ আহিছো যে সিহঁতে হিন্দুৰ নাম লৈ গোটেই দেশখন বৰবাদ কৰি দিব খুজিছে, আৰু মই হিমন্ত বিশ্ব শৰ্মাহঁতক এই কাম কৰিবলৈ নিদিওঁ। নৰেন্দ্ৰ মোদীয়ে কৈছিলে কংগ্ৰেছৰ দিনত বহুত বস্তুৰ দাম হৈছে, মূল্য বৃদ্ধি হৈছে, মেহেংগায়েং হটায়েংগে বুলি কৈছিলে নে নাই? নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগতে অসমৰ মানুহে 1 কিলোগ্ৰাম নিমখ কেইটকা দামত কিনি খাইছিল? 3 টকা। 3 টকা নিমখৰ দাম, এতিয়া লৱণৰ দাম কিমান হ'ল? এতিয়া 10 টকাত হস্পিটালে পায়, 10 টকা, 20 টকা, 25 টকা, এনেকুৱা হ'লে নাই? দাম বাঢ়িলে নে কমিলে? বাঢ়িলে। বিজেপিয়ে কৈ থাকে বোলে আমি হিন্দুৰ দল। মইতো ভাই হিন্দু মানুহ হয়, মোৰ কাৰণে নিমখটো 3 টকাত দিয়া, মুছলমানৰ কাৰণে বাৰু 35 টকাতে দিয়া, মোৰ কাৰণে 3 টকাত দিয়া। এইটোতো চবৰে পৰা সমানে লয়। এটা মুৰ্গী কণীৰ দাম আছিলে 3 টকা, এতিয়া একটা মুৰ্গী কণীৰ দাম কিমান হৈছে? 10 টকা, হয়নে নহয়? মইতো হিন্দু মানুহ হয়, মোৰ কাৰণেতো 3 টকাত ডিম দিয়া নাই, মোৰ কাৰণেও 10 টকাই। গেছ চিলিণ্ডাৰ এটাৰ দাম আছিলে কংগ্ৰেছৰ দিনত 414 টকা, এতিয়া এটা গেছ চিলিণ্ডাৰৰ দাম 1152 টকালৈকে বঢ়াই দিলে। তো বস্তুৰ দাম কমিলে নে বাঢ়িলে? বাঢ়িলে। যদি বস্তুৰ দাম বাঢ়ে তেতিয়াহ'লে সেই দলক আমি ভোট দিব লাগিব নে নালাগে? নালাগে। গতিকে 2026ত সকলোৱে বিজেপিক খেদিবলৈ সাজু হয়। কিন্তু মই এটা কথা কৈ দিওঁ, যদি বিজেপিক অসমৰ পৰা খেদিব লাগে, মুছলমান মানুহে কিন্তু AIDFকো অসমৰ পৰা খেদিব লাগে। বিজেপি আৰু AIDF একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক দল আৰু AIDF হ'ল মুছলমান সাম্প্ৰদায়িক দল। ইহঁতে ধৰ্মৰ নামত ভোট বিচাৰে। আমাক ধৰ্মৰ নামত ভোট নালাগে, আমাক ধৰ্ম নিৰপেক্ষ ভোট লাগে। সেইকাৰণে দুইটাৰ ধৰ্মৰ দল বিজেপি, RSS আৰু AIDF, এই দুইটাকে এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে। মই একদম খোলা খুলিকে কৈছো, যদি আপোনালোকে মুছলমান দললৈ যায়, মই কিন্তু আপোনালোকৰ লগত নাই। এতিয়া অসমত আপোনালোকৰ কাৰণে আটাইতকৈ বেছি মাত মতা মানুহৰ হয় নে নহয়? মই আপোনালোকৰ কাৰণে যুঁজ কৰো নে নকৰো? আপোনালোকৰ যে গৰু মাংস বন্ধ কৰিছে,
তেতিয়া মাত মতা মানুহটো মইহে ঘৰ যে এডিকশ্যন কৰিছে ঘৰ যে ভাঙি দিছে এতিয়া কোনো অহা নাই ইয়াৰে কোনো অহা নাই বদৰুদ্দিন আজমলো অহা নাই গৌৰৱ গগৈও অহা নাই ধুবুৰীত যেতিয়া উচ্ছেদ হৈছে কোন আহিছে অখিল গগৈ আহিছে এতিয়া মোৰ মাৰ সমান বয়সৰ মোৰ আম্মাৰ সমান বয়সৰ মহিলা এজনীয়ে যেতিয়া ঘৰটো ভাঙি দিয়াৰ কাৰণে মোক এনেকে সাৱটি ধৰিছে আলিংগন কৰিছে এতিয়া মই তেওঁক কান্দি থকাৰ কাৰণে কপালতে এটা চুমা খাইছো আৰু সেইটো চুমা খোৱাৰ কাৰণে হিমন্তই উলিয়াইছে বোলে অখিল গগৈ চুমা বাবা হৈ গ'ল মোক গোটেই একদম ছচিয়েল মিডিয়া ফেচবুকত কৈছে অখিল গগৈ নহয় ইয়াৰ নাম চুমা বাবা মই পাত্তা দিয়া নাই তাক মই কৈছো তই এটা কথা কৈছো তোৰ মাৰক কেতিয়াবা তই চুমা খাইছ নে নাই মই তাক সুধিছো বোলো তই তোৰ মাৰক এবাৰ চুমা খাই পাইছ নে নাই এনেকুৱা কোনোবা ল'ৰা আছে নেকি যে নিজৰ মাকক এদিনো চুমা খোৱা নাই কোনোবা জন্ম হৈছে নেকি এতিয়ালৈকে চুমা খাই নে নাই মাকক যিগৰাকী মহিলা ঘৰ ভাঙিছে তেওঁ কান্দি আছে তেওঁ ৰ'ব পৰা নাই নিজৰ ঘৰটো গোটেই জীৱনত কষ্ট কৰা ঘৰটো ভাঙি দিছে তেওঁ আহি মোৰ ওচৰত যেতিয়া কান্দিব তেতিয়াহ'লে তেওঁক মই সাৱটি ধৰি চুমা নেখাই তেওঁক মই গোল মাৰি আঁতৰাই দিব লাগে নেকি মই কি ক'ব লাগে নেকি যে এই তোৰ গাটো ফুটাইছে আঁতৰ বুলি ক'ব লাগিব নেকি সেইটোতো নহয় মই ক'ব লাগিব নেকি এই তই মুছলমান মানুহ মোৰ হিন্দুৰ ওচৰলৈ নাহিবি বুলি ক'ব লাগিব নেকি এইটোতো নহয় মই মানুহ হয় মানুহ মোৰ ধৰ্ম হিন্দুৱে হওক মুছলমানে হওক যদি মানুহ নহওঁ তেতিয়াহ'লে অকল ধৰ্মত কোনো কাম নাই ইয়াত আপোনালোকে মুছলমান কিন্তু মুছলমানৰ ভিতৰত যদি মানুহটো নাই তেতিয়াহ'লে থাকি পৃথিৱীত লাভ নাই প্ৰথম মানুহ হ'ব লাগিব মানুহৰ দুখ দেখিলে মানে মাত পাতিব লাগিব মানুহৰ কষ্ট দেখিলে মানে সহায় কৰিব লাগিব সেইটো সেই মানুহ হয়নে নহয় হিমন্তই মানুহৰ ঘৰ ভাঙি ভাল পায় আৰু মই ঘৰ ভঙা মানুহক বুকুত সাৱটি লৈ ভাল পাওঁ হিমন্তই নিজৰ মাকক লাত মাৰি দিয়ে মই নিজৰ মাক চুমা খাওঁ মই চুমা খালে বেয়া পালে মানে তাৰ নিজৰ মাকক লাত মাৰি দিয়ে তাৰমানে হয়নে নহয় নিজৰ মাকক চবে মৰম কৰিব লাগে আৰু মোৰ মা যেনেকুৱা মা বিপদত পৰা মহিলা এগৰাকী মোৰ মাৰ সমান বয়স হলে তেওঁ মোৰ মা তেওঁ মুছলমান হলেও মা তেওঁ হিন্দু হলেও মা তেওঁ খ্ৰীষ্টিয়ান হলেও মা তেওঁ অন্য জাতিৰ হলেও মা তেওঁ যদি আকাশৰ পৰা অহা কোনো ধৰ্ম নথকা মানুহ হয় তেতিয়াহলেও মোৰ তেওঁ মা তেজ নঙত থকা মানুহৰ নিচিনাকে জীয়াই থাকিব খোজো হিমন্তৰ নিচিনা অসুৰ হিচাপে নহয় সেইকাৰণে বিপদত পৰা মানুহৰ ওচৰলৈ মই আহো যেতিয়াই হিমন্তই কাৰোবাৰ ঘৰ ভাঙি দিয়ে মই তেতিয়া এই ঘৰটো কিয় ভাঙিছ এনেকে মানুহ ঘৰ থাকিব এই বুলি মই কবলৈ আহো আৰু যি চৰকাৰে ঘৰ ভাঙে মই তাক গালি দিওঁ আৰু ভৱিষ্যতে ঘৰ নাভাঙিবি আৰু বেলেগ ঠাইত মাটি দে বুলি মই হাল্লা কৰো হিন্দু মানুহ এটাই মুছলমান মানুহক ভাল পোৱাটো বেয়া কাম নেকি আৰু আপোনালোকে যদি হিন্দুক ভাল নাপায় তেতিয়াহ'লে আকৌ মই আপোনালোকৰ লগত নাই আপোনালোকে চব জাতিকে ভাল পাবলৈ মানুহ চব মানুহকে ভাল পাব লাগিব যাৰ বিপদ হৈছে সেই বিপদত মাত পাতিবলৈ যাব লাগে তো গতিকে মই আপোনালোকক সকলোকে ক'বলৈ আহিলো এইবাৰ বিজেপিক খেদাবলৈ আমি কংগ্ৰেছৰ লগত একলগ হৈছো এইবাৰ আমি ঐক্য মঞ্চ ইউনাইটেড ফ্ৰণ্ট কৰি এইবাৰ আমি বিজেপিক খেদাম কংগ্ৰেছৰ লগত মোৰ পাৰ্থক্যটো থাকিব কিন্তু আটাইতকৈ বেয়া পাৰ্টি মানুহৰ পাৰ্টি নহয় অসুৰৰ পাৰ্টি বিজেপি আৰু RSSক খেদিবৰ কাৰণে আমি মানুহৰ পাৰ্টিবিলাক একলগ হ'ব লাগে সেইকাৰণে আমি একলগ হৈছো এতিয়ালৈকে যিমানে ভোট লৈছে ভোটটো অকল হিন্দু মুছলমানৰ নামত লৈ কাম একো নকৰে মই কৈছো যে অসমত হিন্দু মুছলমানটো মই বন্ধ কৰিম এতিয়া মোক ভোট দিব নে বেলেগক ভোট দিব কওক 82 পাৰা সমষ্টিত এটা কংগ্ৰেছ আৰু এটা ৰাইজৰ দল এটা গৌৰৱ গগৈ আৰু এটা অখিল গগৈ এই দুইটাৰ ভিতৰত অখিল গগৈ টিকেটটো পালে ভাল হ'ব নে গৌৰৱ গগৈ টিকেটটো পালে ভাল হ'ব কোনটোৱে ইলেকশ্যনত উঠিলে বেছি ভালকে জিকি যাব কংগ্ৰেছৰ টিকেট দিলে ভাল হ'ব নে 82 পাৰা ৰাইজৰ দলক টিকেট দিলে ভাল হ'ব আমি দুইটা কিন্তু বন্ধু একেলগতে ইলেকশ্যন খেলিম তেতিয়াহ'লে 82 পাৰাটো আমি ল'ম ৰাইজৰ দল ল'ম হিন্দু উঠিলে ভাল হ'ব নে মুছলিম মানুহ উঠিলে ভাল হ'ব হিন্দু যদি আপোনালোকে হিন্দু মানুহক টিকেটডাল দিব লাগে বুলি ভাবে তেতিয়াহ'লে মই নীলাক্ষী কাকতিক চেষ্টা কৰিম আৰু যদি আপোনালোকে মুছলিম মানুহক টিকেট দিব লাগে বুলি কয় তেতিয়াহ'লে মই মুছলিম মানুহক চেষ্টা কৰিম চাই লওঁ টিকেটটো আমি কথা পাতি আছো কংগ্ৰেছৰ লগত জীৱনততো চবকে ভোট দি চালে কংগ্ৰেছক দিলে AGPক দিলে AIDFক দিলে UMFক দিলে একোটো দাম নহ'লে একো কাম নকৰিলে হয়নে নহয় একবাৰে অখিল গগৈ বহুত লেকচাৰ মাৰি আছে ইয়াক চাওকচোন ই কাম কৰিব পাৰে নে নোৱাৰে মই আপোনালোকক একদম কথা দিছো মোৰ লগত হিন্দু মুছলমান নাই মই চবকে সমানে চাম আৰু অসমখনত শান্তি প্ৰতিষ্ঠা কৰিম আৰু চবকে ভালকে আগফালে আগুৱাই লৈ গৈ থাকিম